স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। হে গাইছ, তো আজি আমাৰ ঘৰৰ ওচৰত নামঘৰতে আজি ভাগৱত পাঠ। তো আমি ৰাতিপুৱা যাব ওলাইছোঁ পানী তুলিবলৈ ৰঙা নদীলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ, এয়া এবাৰ ভাগৱত মানে খাগৰি গাঁৱত হ'ব। যিহেতু খাগৰি গাঁৱতো মানে 5-4 দিনীয়া হ'ব। তাল পূৰা মানে গাড়ী বহুত ভিৰ, মানে মানুহ বহুত আহিছে পানী তুলি ৰঙা নদীলৈ। তো মানে ইমানে গাড়ী মানে বহুত লাইন পাতিছে। আমি 5 মিনিটমান ৰৈছোঁ আৰু গাড়ী সময়তো বহুত ভিৰ হয়, কিন্তু তথাপিতো মানে ভাগৱত খাগৰি গাঁৱৰ ওচৰতে, ঘৰৰ পৰা 3-4 কিলোমিটাৰ দূৰ হ'ব। তো তালৈও পাৰিলে যাম। বন্ধু সুদামা নিজে ঘূৰি ঘূৰাই চব ল'ব পাৰে, সেইজনে হ'ল ভগৱন্ত কৃষ্ণ। যাৰে যি সমস্যা থাকক চব পঠিয়াই দিব পাৰে, কিন্তু তেওঁ নিশ্চয় জানিবা তাৰ নাম আছে আর মনৰ কথা কলে শুনি মনৰ মৰণে জীৱে বোলে মৰিম আর জেনা সূৰ্য পিণ্ডৰে আহিলে গোপীৰ সংবাদ ল'বলৈ যেতিয়া আহিলে, আহি পাই দেখে যে গোপীসকলে উদ্ধৱক কৃষ্ণৰ নিচিনা দেখা পালে। আৰু উদ্ধৱ সঁচাকৈ কৃষ্ণ প্ৰভুৰ নিচিনাই আছিলে দেখাত। কৃষ্ণ প্ৰভুৰ বৰণটো তেনেকুৱা আছিলে উদ্ধৱৰ, আৰু উদ্ধৱৰ চৰণত তেওঁলোকে ধৰি কৃষ্ণ। গতিকে আমাৰ নামঘৰৰ বিষয়ে মই অকণমান কৈ গৈছোঁ। আমি নামঘৰলৈ সোমাওঁতে যিটো পৰাপাত বুলি কয়, সৰ্বসাধাৰণতে আমাৰ সত্ৰবিলাকত 3টা নামঘৰে বাটচ'ৰা থাকে। শেষৰটো ৰাঙলীচ'ৰা, মাজৰ ভাগ ধেমালীচ'ৰা বুলি কয়, প্ৰথম ভাগ পৰাপাত বা বাটচ'ৰা বুলি কয়। সোমাই অহাতে আমি যেতিয়া ৰাঙলীচ'ৰা পালোঁ, ৰাঙলীচ'ৰা ঠিক পাৰ হৈ আমাৰ জয় বিজয় বহুতো জয় বিজয় আছে। আমাৰ দুজনা ভকতক ৰাখে, হনুমন্ত আৰু গৰুড় বকী। গতিকে সেই দুজনৰ ভকতকে আগবাঢ়ি যদি কাৰোবাৰ নামঘৰত থাকে, তেওঁলোকতকৈ আগবাঢ়ি সেৱা ল'ব নালাগে। সেই দুজন ভকত। মই মানে বৰ্তমান ঘৰলৈ আহিছিলোঁ, গধূলা হ'ল আৰু এতিয়া, আৰু আজি ভাগৱত পাঠ ব্যাখ্যা ইমানটা সামৰণি মাৰিছে। আৰু এতিয়া যাওঁ নামঘৰলৈকে, আকৌ নামঘৰলৈ গৈ দেখা যাব কি হয়। এফালে যিহেতু দিনযোৰা কাৰ্যসূচীৰে নামঘৰৰ ভাগৱত পাঠ ইমানতে সামৰণি মাৰিছে, আৰু মই এতিয়া মানে ৰাস্তাটো পাৰ হৈ ল'ম দেই। গাড়ী ঘোঁৰাহে যি আমাৰ ৰাস্তাত। আৰু এইফালে পৰা চাকি জ্বলালে, মই মানে সহযোগ কৰিলোঁ চাকি তাকি জ্বলোৱা। আজি 6 বছৰে হ'বগৈ হ'ল আমাৰ সেই পাঠৰা ভাত যদি আজিৰ যুগত